নিয়ৰৰ মুকুতা হৈ আহিনৰ পুৱতিলৈ সপোনে ৰং সানিৰে জীৱনৰ বুটিলৈ দিবিনে ঠিকনাকৈ বান্ধো নৌকাৰ ঘাটতে ধীৰে ধীৰে আকাশ ঢাকে ক'লা মেঘে ৰংপুৰ ধুই নিব কৰিব বৰষুণে উকা বুকুত কিবা কি ৰবনো দিবনে আধা লিখা কাহিনী এদিন হ'বনে নীলাঞ্জনা নীলাঞ্জনা তাৰ মাক বাপেকে মোক নিজৰ ছোৱালী বুলি ভাবে গতিকে সি মোৰ ককাই দাদা তাক মই ভাল পাব নোৱাৰো সিও মোক ভাল পাব নোৱাৰে ইমান বছৰ শিক্ষকতা কৰিছোঁ আৰু এই বয়সৰ বহুত ল'ৰা ছোৱালী মই দেখিছোঁ গতিকে কিছুমান কথা অনুমান কৰিব পাৰোঁ বুজিছ মোৰ একো হোৱা নাই বুলি কৈছো নহয় কিবা হৈছে বুলি জোৰ দি ক'লে মই কি কৰিব পাৰোঁ মোৰ পৰীক্ষাৰ কাৰণে চিন্তা নকৰিবি মা মোৰ পৰীক্ষাৰ কাৰণে তহঁতে চিন্তা কৰাৰ দৰকাৰ নাই মোৰ পৰীক্ষাৰ চিন্তা মই নিজে কৰিম আৰু পৰীক্ষা ভালো কৰিম এটা ভাল ৰিজাল্ট কৰি মই BA পাছ কৰি দেখুৱাম কথা দিলোঁ সৰি কি চৰি ছোৱালীৰ গাত খুন্দা মাৰি চিনাকি হোৱাৰ বাহানা হা হেই আপুনি মোক চিনি পোৱা নাই সেই আপোনাৰ ঘৰত যে চিনাকি হৈছিলোঁ সেই মোৰ যে জিপ খোলা আছিল ডেড গাই বাট এইবোৰ কিহৰ বাহানা ন বাহানা নহয় একচুৱেলি মই এই জিমটোতে এডমিশ্যন ল'ম ফাৰ্ষ্ট টাইমটো সেইকাৰণে অলপ নাৰ্ভাছ ফিল কৰি আছোঁ নাৰ্ভাছ হ'বলগীয়া কি আছে যোৱা কথা পাতা তাত মানুহ আছেতো ইফ ইউ ডোণ্ট মাইণ্ড এটা হেল্প কৰিব নেকি মানে মোৰ হৈ তাত কথা পাতি দিব নেকি মানে মই তাত কাকো চিনি নাপাওঁতো তুমি যে একেবাৰে বুদ্ধু ল'ৰা আহা
কি চাই আছা? তোমাক আজি তোমাক মৰম লাগিছে। হেপী বাৰ্থডে দিগন্ত। থেংক ইউ। ৰঙা গোলাপ? মোৰ হৃদয়ৰ ৰঙা গোলাপ পাহি আজি তোমাৰ হাতত দিবলৈ মই ছিঙি আনিছোঁ। তোমাৰ এই ৰঙা গোলাপ পাহি মই সযতনে ৰাখিম। জানো এই পাহ ফুল মোৰ হাতত থকাতকৈ তোমাৰ হাতত থাকিলে বেছি সযতনে আৰু আলফুলে থাকিব। এই পাহ লোৱা, সযতনে ৰাখিবা। তোমাৰ হৃদয়ৰ গোলাপ পাহি মই বহুত সযতনে ৰাখিছিলোঁ নীলা, কিন্তু তুমি তাক ভালদৰে ৰাখিবই নিদিলা। টুকুৰা টুকুৰ হৈ গ'ল সেই ফুলপাহ তোমাৰ কাৰণে নীলা। হৃদয়ৰ ৰঙা গোলাপ পাহি তুমি নিজে দি আজি নিজেই ঘূৰাই দিব কৈছা। কিয় নীলা, কিয় এনেকুৱা কৰিছা মোৰ লগত? কিয় কৰিছা এনেকুৱা? কিয় কৰিছা? কিয়? তোমাৰ লগত কটোৱা মুহূৰ্তবিলাক মই কেনেকৈ পাহৰোঁ দিগন্ত? বৰ সহজ নহয় দিগন্ত, নোৱাৰোঁ। তইনো আজিকালি অকলে অকলে কি ভূৰ ভৰাই থকা হৈছ? অন্তৰৰ ভিতৰত যদি কিবা কথাই আমনি কৰি আছে মুখ ফুটাই কৈ দিলেই হ'ল। নাই পেহী, মোৰ অন্তৰত একো কথাই নাই। থকা কথাবোৰ জোৰ কৰি উলিয়াইহে দিছোঁ। অন্তৰখন শূন্য কৰি পেলাব খুজিছোঁ। শূন্য অন্তৰেৰে জীয়াই থকাটো বৰ কষ্ট আই। আমাৰ বাৰু দিনকাল গ'ল, তোৰ জীৱনটো আৰম্ভ হৈছেহে। শূন্য অন্তৰেৰে কেনেকৈ জীয়াই থাকিবি বাৰু কচোন? মোৰ জীৱনৰ আন্ধাৰ বাটেৰে খলা বোমা পাৰ হৈ মই গৈ থাকিম পেহী। আন্ধাৰত বিপদো পোহৰৰ কামনা কৰ। সেই সৰ্বমুখীয়া দিনটোৱে মোৰ পৰা পোহৰবিলাক কাঢ়ি নিলে দেখোন পেহী। কিতাপ বহীবোৰ ইমান খেলি মেলি হৈ আছিল যে তইতো এনেকৈ নাৰাখ কেতিয়াও। মোৰ কিবা এটা বস্তু বিচাৰি আছিলোঁ। কিনো হেৰালো তোৰ? ইমানকৈ বিচাৰিছ যেতিয়া তোৰ কিবা দৰকাৰী মানে দামী বস্তুৱে হেৰাইছে চাগে। অঁ হেৰাইছে আৰু কিবা এটা। এতিয়া যাচোন, পঢ়া সময়ত দিগদাৰ কৰি নাথাক। নীলাঞ্জনা 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 নীলাঞ্জনা। গাখীৰখিনি খাই ল। কি? গাখীৰ? তই এইকেইদিন খোৱা বোৱাত একেবাৰে গুৰুত্ব দিয়া নাই নহয়, খা।
মই কিবা কেঁচুৱা ল'ৰা নেকি গাখীৰ খুৱাব আহি থাকে? গাখীৰ বুঢ়া মানুহেও খায়। গাখীৰ খোৱাত কিহৰ বয়সৰ কথা আছে হেৰ? কেঁচুৱা নহয়নো কি? নিজৰ কিতাপ বহি কেইটাও দেখোন সামৰি থ'ব নাজানো। কোনে ক'লে মই কিতাপ বহি সামৰি নথওঁ বুলি? সিদিনা দেখোন গোটেইবোৰ সিঁচৰিত হৈ আছিলে। ইমানেই খেলি মেলি কৰি থৈছিলি যে মই অকলে সামৰিব নোৱাৰি দেউতাকো আনি লগাইছোহি। কি? দেউতাক মোৰ বস্তু সামৰিব কোনে ক'লে? ময়ে কৈছোঁ। মই মাতি আনিছিলোঁ দেউতাক। কি দৰকাৰ আছিল? মই মোৰ বস্তুবিলাক সামৰিব পাৰিলোহেঁতেন নহয়। তহঁতক এইবিলাকত কোনে সোমাব ক'লে? তোৰ খেলি মেলিবোৰ ঠিক কৰিবলৈ আমাক কোনেও ক'ব নালাগে নহয়। ল'ৰা ছোৱালীয়ে কিবা বেচিজিল কাম কৰিলে মাক দেউতাকে চিজিল লগাই দিব লাগিব। কিতাপ বহিবোৰ ইমান খেলি মেলি হৈ আছিল যে তইতো এনেকৈ নাৰাখ কেতিয়াও। মোৰ কিবা এটা বস্তু বিচাৰি আছিল। কিনো হেৰালো তোৰ? ইমানকৈ বিচাৰিছ যেতিয়া তোৰ কিবা দৰকাৰী মানে দামী বস্তুৱে হেৰাইছে চাগে। অঁ হেৰাইছে আৰু কিবা এটা। এতিয়া যাচোন, পঢ়া সময়ত দিগদাৰ কৰি নাথাক। নাথাকো পাই। এই সময়ত তোৰ কাৰণে এটা এটা মুহূৰ্তও বহুত মূল্যৱান। বেলেগ কথাত চিন্তা কৰি থাকিলে পঢ়াৰহে ক্ষতি হ'ব। অঁ, তোৰ ক'ৰবালৈ যাব লগা আছে নেকি? কিয়? তোৰ চাগে কিবা আনিব লগা আছে? ক'ৰবাত যাৱ যদি আহোঁতে নীলাক লৈ আহিবিচোন। তাইৰ লগত মোৰ কথা এটা আছে। কি কথা? ফোন কৰি ল। মই এইবিলাক আনা নিয়া কৰিব নোৱাৰোঁ। কিয় নোৱাৰ? এনেই দেখোন তালৈ গৈয়ে থাক। তাইও যেতিয়াই তেতিয়াই দেখোন আমাৰ ঘৰলৈ আহিয়ে থাকে। এতিয়া মাৰে কোৱাতহে আনিব নোৱাৰা হলি। মই তাইক ফোন কৰি দিম। ভাতো ইয়াতে খাবলৈ ক'ম। তই কোন সময়ত পাৰ তাইক লৈ আনিবিগেচোন। তাইৰ লগত মাৰ কি কথা আছে? দেউতাও মোক তাইৰ লগত কিবা লগা বুলি সন্দেহ কৰিছে নেকি? মোৰ কথাবিলাক ক'ৰবাত ধৰা পৰি গৈছে নেকি? হাই, এই বেটিয়ে লেবেল দেখুওৱা নাইতো। কিমান দিন এই ৰক্তিমৰ ওচৰত লেবেল দেখুৱাবি বেটি? ময়ো চাম নহয়। হেই, কি কৰি আছে ইয়াত? আহা আহা, ফ্ৰী হেণ্ডখিনি কৰি লওঁ ফাৰ্ষ্ট। গৈছোঁ। পেহী, পেহী। অঁ ক পেহী শুনাচোন। অঁ ক। মই আজি ভাত নাখাওঁ পেহী। ভাত নাখাওঁ মানে? আজিতো সোমবাৰ নহয়, আজি আকৌ কিহৰ ব্ৰত? বৰমাই ভাত খাবলৈ মাতিছে। বৰমা মানে দিগন্তৰ মাক? কোন আহিব নিবলৈ? দিগন্তক পঠিয়াই দিম বুলি কৈছে। সি যদি আহে তেনেহ'লে যাম। আহে যদি মানে নাহিবও পাৰে নেকি? নাজানো। আজি ৪-৫ দিন ধৰি সি দেখোন অহাই নাই। নাইতো নাই, ফোন এটাও নাই। হাই, হেল্ল'। আপোনাক মোৰ থেংকছ এটা দিবলগীয়া আছে। ফৰৱাৰ্ড, মইতো তোমাৰ কাৰণে একো কৰা নাই। আপোনাৰ কাৰণে একচুৱেলি এই জিমটোত মোৰ এডমিশ্যন লোৱা হ'ল। মই? হোৱাট ডু ইউ মিন? আপুনি যদি মোক কথা পাতি নিদিলেহেঁতেন মইতো লাজতে চাগে এই এডমিশ্যন লোৱাই নহ'লহেঁতেন। ল'ৰা মানুহে লাজ কৰিলে নচলে দেই। থেংকছ এ লট। হ'ব হ'ব, ইমান থেংকছ ক'বলগীয়া মই একো কৰা নাই। জীৱনত প্ৰথমবাৰৰ বাবে বেলেগ মানুহৰ পৰা সহায় পাইছোঁ। আজিলৈকে কাৰো পৰা এনেকুৱা সহায় পোৱা নাই। আপুনি মোৰ কাৰণে এইখিনি কৰি দিছে, সেইটোৱে মোৰ কাৰণে ডাঙৰ কথা। ইমান ইম'চনেল কেলৈ হৈছা? জীৱনত প্ৰথমবাৰৰ বাবে বেলেগৰ পৰা সহায় পাইছোঁ। আজিলৈকে নিজৰ কাম নিজে কৰি আহিছোঁ। আপুনি মোৰ কাৰণে এইখিনি সহায় কৰিছে,
মোৰ যে কেনেকুৱা লাগিছে মই আপোনাক ৰিলেক্স আচ্ছা আহা কিমান দিন লেভেল দেখাবি বেটি বেছি নকৰিবা দিগন্ত ভিতৰলৈ সোমাই আহা তোমাৰ মৰমৰ পেহীয়েৰে মোৰ লগত পঠাব নাই সুধি লোৱা নপঠালেতো যাব নোৱাৰা তুমি আহা বহাহি মোৰ মাত্ৰ 10 মিনিট লাগিব হ'ব মই ইয়াতে ৰৈ আছো তুমি ওলাই লোৱা কি ওলাবলগীয়া আছে ওলাই লোৱা না মই ৰৈ আছো বেছি নকৰিবা কিন্তু মই নাযাম কোনো কথা নাই মই গৈ মাক কৈ দিম তাই নাহিল নীলাঞ্জনা 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 আহিল অৱশেষত সি আহিল আহা দিগন্ত বাহিৰৰ পৰা কি হৰ্ণ বজাই আছা মায়ে কিবা কৈছিল নেকি কৈছিল তোমাৰ লগত তোমালোকৰ ঘৰলৈ যোৱা কথা কৈছিল সোনকালে আহিব লাগে মোৰ ৰৈ থকা সময় নাই বেছি নকৰিবা দিগন্ত ভিতৰলৈ সোমাই আহা তোমাৰ মৰমৰ পেহীয়েৰে মোৰ লগত পঠাব নাই সুধি লোৱা নপঠালেতো যাব নোৱাৰা তুমি আহা বহাহি মোৰ মাত্ৰ 10 মিনিট লাগিব হ'ব মই ইয়াতে ৰৈ আছো তুমি ওলাই লোৱা কি ওলাবলগীয়া আছে ওলাই লোৱা না মই ৰৈ আছো বেছি নকৰিবা কিন্তু মই নাযাম কোনো কথা নাই মই গৈ মাক কৈ দিম তাই নাহিল ৰ'বা ৰ'বা মই গৈ আছো ভগৱানে মোক সকলো দিছে একোকে দিবলৈ বাকী ৰখা নাই কিন্তু মা দেউতাই মোক এৰি গুচি গ'ল মই সৰু থাকোঁতেই মোক এৰি গুচি গ'ল Oh, how sad. দেউতাৰ অগাধ আৰু বিশাল সম্পত্তি বহুত বিজনেছ কিন্তু সেইবোৰৰ একোৱে ভেলু বুজি পোৱা নাছিলোঁ মই এতিয়া সেইবোৰ কি লোকে হাত কৰিলে নেকি মামাই চোৱা চিতা কৰে সেই সকলো দেউতাৰ সকলোবোৰ মামাই পোৱাৰ বিনিময়ত মামী মোক দিলে অত্যাচাৰ ঘৰৰ কাম কৰা ল'ৰা বনাই দিয়ে কাপোৰ ধুবলৈ দিয়ে বাচন ধুবলৈ দিয়ে ইছ ইমান বেয়া সকলো সহ্য কৰি গ'লো মই কোনে শুনিব মোৰ এই দুখৰ কথা এই বিশাল পৃথিৱীখনত মোৰ বিষয়ে ভাবোতা কোনোৱেই নাই মই বুজি পাইছোঁ ইমানবোৰ প্ৰপাৰ্টি থাকিও ইমানবোৰ প্ৰপাৰ্টিৰ মালিক হৈও তুমি একো নাইকিয়া এটা ভিক্ষাৰী আৰু আছে আৰু হৃদয় বিদাৰক কাহিনী আছে কিন্তু কাক ক'ম কোনে শুনিব মই তোমাৰ ট্ৰেজিক লাইফটোৰ কথা আইডিয়া কৰিব পাৰিছোঁ তুমি কিমান দুখত কটাইছা সেয়া মই বুজি পাইছোঁ পাৰিছা ন তুমিতো বিশ্বাস কৰিছা মোৰ কথাবোৰ যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন কিমান সপোনে বলোৱা লিখি যাম এটি পন শুনি তোৰ চিয়াহিৰে ধন মনে বিচৰা নীলা